BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা 157 পোষ্টৰ বাবে আকৌ নিউ ৰিক্ৰুইটমেণ্ট আপোনালোকক স্ক্ৰীনত দেখুওৱা হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু মই A to Z প্ৰচেছখিনি আপোনালোকক কৈ আছোঁ শেষলৈকে চাই যাব। এক নম্বৰত দিয়া আছে ফৰেষ্টাৰ গ্ৰেড 1 য'ত 47 পোষ্ট আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত লাগিব আপোনাক বেচেলাৰ ডিগ্ৰী ফ্ৰম এনি আৰ্ট ষ্ট্ৰীম। লিমিট আপোনাক 18 টু আপ টু 40 লিখি দিয়া আছে আৰু ST SCৰ কাৰণে 5 ইয়াৰ্ছ এছ ৰিলেক্সেশ্যন এণ্ড OBC MOBC আৰু জেনেৰেলবিলাকৰ কাৰণে 3 ইয়াৰ্ছ এছ ৰিলেক্সেশ্যন দিয়া আছে। 2 নম্বৰত আপোনালোকক দিয়া হৈছে ফৰেষ্ট গাৰ্ড 110টা পোষ্ট আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো 10+2 অৰ্থাৎ 12 পাছ আৰু বাকী এজ লিমিটবিলাক আগৰ নিচিনাই ছেম। আৰু তলত কিমান হাইট লাগিব কিমান চেচ লাগিব এইটো মেল ফিমেল বোৰ্ড দিয়া আছে, আপোনালোকে চাই ল'ব, এইখিনি মই কৈ নাথাকোঁ। অনলাইন কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। OBC MOBC আৰু জেনেৰেলবিলাকে 150 আৰু ST SC বিলাকে 100 টকা অনলাইন ফিজ কাটে। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো প্ৰথম ফিজিকেল হ'ব। বয়ছৰ কাৰণে 4 ঘণ্টাত 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু ফিমেলৰ কাৰণে 4 ঘণ্টাত 16 কিলোমিটাৰ। ইয়াত প্ৰথমে আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। বয়ছৰ কাৰণে 4 ঘণ্টাত 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু ফিমেলৰ কাৰণে 4 ঘণ্টাত 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব। 2 নম্বৰত আপোনাৰ হ'ব 100 মাৰ্কৰ ৰিটেন টেষ্ট MCQ বেষ্ট আৰু ইয়াত নিগেটিভ মাৰ্কিং থাকিব। আৰু 3 নম্বৰত আপোনাৰ হ'ব ভাইবা। ইয়াত 4 নম্বৰৰ ইত স্পষ্টকৈ কোৱা হৈছে যে কেণ্ডিডেট হু বিলং টু BTC এৰিয়া অনলি কেন এপ্লাই, অৰ্থাৎ BTC এৰিয়াৰ যিখিনি কেণ্ডিডেট আছে সেইসকলেহে এই পষ্টৰ বাবে ইলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টবোৰত এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট হৈছে আপোনাৰ 15 মাৰ্চ।